the Lord. ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু কোটি কোটিবাৰ নমস্কাৰ জনাইছোঁ। মহান গুৰু পিতা আৰু গুৰুমাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আজি মই এটি সাক্ষ্য দিবলৈ আগবাঢ়িছোঁ। ইয়াত কওঁতে মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। এই পবিত্ৰ প্ৰেক্ষাগৃহলৈ মই 2023 চনৰ 28 মে'ত প্ৰথমবাৰৰ বাবে আহিছিলোঁ। তেতিয়া এই গৃহ মুকলি কৰা হোৱা নাছিল, বনাই আছিলে। আমি গুৰু গৃহলৈকে আহিছিলোঁ মোৰ স্বামীৰ শাৰীৰিক অসুস্থতাৰ বাবে। তাৰপিছত ইয়ালৈ আহি আমাৰ জীৱনৰ গতিয়ে সলনি হৈ গ'ল। প্ৰভু ঈশ্বৰে আমাক জাগৰৰ দমৰ পৰা তুলি লৈ পোহৰৰ বাট দেখুৱালে। তাৰ বাবে কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। এই জুন মাহৰ প্ৰথম দেওবাৰটোতে মোক প্ৰেক্ষাগৃহৰ সেইদিনা তিলয় মণ্ডলী আৰু গিজিংবাং মণ্ডলী আৰু এটি মণ্ডলীয়ে একেলগে দুপৰীয়া আহাৰ দিছিলে আৰু গুৰু পিতাই সেইদিনা মঞ্চত বৰ সুন্দৰভাৱে এটি গীত পৰিৱেশন কৰিছিলে। মাংগটো পাৱা সেই গীতটো গাই আছিল। আৰু তেতিয়া এই মঞ্চতেই আনুমানিক 40ৰ পৰা 45জন বেছিও হ'ব পাৰে দেই মানুহে ইয়াতে ঝুমুৰ নাচ নাচিছিলে। কিন্তু আচৰিতভাৱে মই সেই তেওঁলোকৰ নৃত্যৰ আৰম্ভণিৰ পৰা শেষলৈকে এজনকো নেদেখিলোঁ। মই মঞ্চত মাথো পিতাইক দেখিছিলোঁ এইটো চাইডে আৰু মিউজিচিয়ানসকলক দেখিছিলোঁ, আৰু এইটো ছাইডটো মই খালী দেখিছিলোঁ, মানে দেখাই নাছিলোঁ এই ছাইডটো। মাত্ৰ সেই চুকত মই অকণমান সময়ৰ কাৰণে আংকুলদাৰ হাতকেইখন দেখিছিলোঁ। বাকী মই সেইখিনি পাহৰি গ'লোঁ। মই নাজানো ইয়াত নাচিছিলে যে কোনোবাই নে নায়ে নচা, মই একো গম নাপালোঁ। কিন্তু মই তলত এই সন্মুখতে আছিলোঁ আৰু তলৰ মানুহখিনিক দেখা পাইছিলোঁ। তাৰপিছত মই এই কথাটো গম নাপাওঁ যে ইয়াত নাচিছিলে বুলি কোনোবাই। দুপৰীয়া সকলো খাই বৈ ইয়াৰ পৰা যোৱাৰ পিছত আমি অকণমান দেৰিকৈ গৈছিলোঁ। তেতিয়া মানে কোনোবা এজনে দাখে কৈছিলে যে আজি নাচটো বৰ ধুনীয়া হৈছিলে, ইমান ধুনীয়াকৈ মিলিছিলে, ইমানখিনি মানুহে একেলগে নাছিলে ইমান ধুনীয়াকৈ। মই আচৰিত হৈছিলোঁ, মই দেখোন নেদেখিলোঁ। তথাপি কিবা এটা ভুল হৈছে নেকি এনেকৈ বুলি ভাবিলোঁ মই। পিছত আবেলি সময়ত আকৌ একেটা কথা ওলালে দেই। মোৰ মনটো দুখো লাগিছে, মই কেনেকৈ নেদেখিলোঁ ইমানখিনি মানুহ। আৰু মই চকু মুদিও থকা নাছিলোঁ, চকু মেলি আছিলোঁ। আমি ভলণ্টিয়াৰ দায়িত্ব থকাৰ কাৰণে প্ৰায় চকু মেলিয়ে থাকোঁ প্ৰাৰ্থনাৰ সময়ত, গতিকে মই চকু মেলি আছিলোঁ। পিতাক কিন্তু দেখিছিলোঁ, বাকী মই মঞ্চখন মই দেখা নাছিলোঁ। মঞ্চত থকা মানুহখিনি যেতিয়া ইউটিউবত সেই গানটো দিছিলে তেতিয়া মোৰ খুব দুখ লাগিছিলে। ইমানখিনি মানুহ মই কাকোৱেই দেখা নাপালোঁ। ঈশ্বৰৰ কি মহিমা মই বুজি নাপালোঁ একো। হয়তো ঈশ্বৰে মোক সেয়া নেদেখুৱালে, তেওঁৰ মহিমা প্ৰকাশ কৰিলে। সেই প্ৰভু তুমি আমাক এনেকৈ সদায় আশীৰ্বাদ কৰি থাকিবা সকলো। ধন্যবাদ জনাইছোঁ। এই মোৰ সাক্ষ্য আছে। প্ৰেইজ দ্য লৰ্ড।